হেল্ল' ফ্ৰেণ্ডছ, এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব অসম পুলিচৰ AB, UB, APRO আৰু SIৰ কাৰণে কেইটামান বহুতেই গুৰুত্বপূৰ্ণ ৰিজনিঙৰ কুৱেশ্যন। আশা কৰিছোঁ আপোনালোকৰ বহুতেই উপকাৰ হ'ব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। দিয়া আছে, কোনো এটা নিৰ্দিষ্ট কোডত স্লেম বুলি 57363339 হিচাপে কোড কৰা হয় তেন্তে আৰু টয় 604575 হিচাপে কোড কৰা হয় তেন্তে সেই ভাষাত ক্লিয়াৰ শব্দটোক কিদৰে কোড কৰা হ'ব। আগত আমি চাম যে স্লেম SLAM এছটো আছে 19 নম্বৰত, এলটো আছে 12 নম্বৰত, এটো আছে 3 নম্বৰত আৰু এমটো আছে 13 নম্বৰত। এতিয়া যদি আমি 19ৰ লগত যদি আমি 3 পূৰণ কৰোঁ তেনেহ'লে 57 পাম। 12ৰ লগত যদি আমি 3 পূৰণ কৰোঁ তেনেহ'লে 36 পাম। একৰ লগত যদি আমি 3 পূৰণ কৰোঁ তেনেহ'লে 3 পাম। আকৌ এই 12ৰ লগত এম যিহেতু 13 নম্বৰত 13ক যদি আমি 3 পূৰণ কৰিলোঁ তেনেহ'লে আমি কিমান পাম? 39 পাম। গতিকে আমি তেনেকৈ পাইছোঁ। গতিকে চবতে 3 পূৰণ হৈছে। ইয়াত আপুনি চাব টিটো আছে 20 নম্বৰত, 20ৰ লগত যদি আমি 3 পূৰণ কৰোঁ তেনেহ'লে ইয়াত 60 পাম। ঠিক তেনেকৈ আছে আপোনাৰ 15 নম্বৰত, 15ৰ লগত যদি আমি 3 পূৰণ কৰোঁ তেনেহ'লে 45 পাম। আছে 25 নম্বৰত, 25ৰ লগত 3 পূৰণ কৰিলে আমি 75 পাম। ঠিক তেনেকৈ এতিয়া আমি কি হ'ব, এতিয়া যদি আমি CLEAR লিখোঁ তেনেহ'লে C আছে 3 নম্বৰত, 3ৰ লগত 3 পূৰণ কৰিলে হ'ব 9। এল আছে 12 নম্বৰত, 12ৰ লগত 3 পূৰণ কৰিলে হ'ব 36। ই আছে 5 নম্বৰত, 5ৰ লগত 3 পূৰণ কৰিলে হ'ব 15। এই আছে 1 নম্বৰত, 1ৰ লগত 3 পূৰণ কৰিলে হ'ব 3। আৰ আছে 18 নম্বৰত, 18ৰ লগত 3 পূৰণ কৰিলে হ'ব 54। গতিকে 93615,354 অপশ্যন চিটো হ'ব শুদ্ধ। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে। এতিয়া নেক্সটটো চাম। ইয়াত এটা শৃংখলা দিয়া আছে। এই শৃংখলাৰ নেক্সটটো কি হ'ব আমাক উলিয়াব লাগে। যদি আমি ইয়াত চাওঁ যে UKT PFO KAG, নেক্সটটো কি হ'ব আমাক উলিয়াব লাগে। যদি আমি ইয়াত চাওঁ ইউটো আছে 21 নম্বৰত, যদি আমি ফাৰ্ষ্টটো লওঁ তেনেহ'লে পি কিমান নম্বৰত আছে? 16 নম্বৰত আৰু কেটো আছে 11 নম্বৰত। এতিয়া যদি আমি চাওঁ 21ৰ পৰা যদি আমি 5 মাইনাছ কৰোঁ তেনেহ'লে 16 পাম আৰু 16ৰ পৰা 5 মাইনাছ কৰিলে আমি কিমান পাম? 5 মাইনাছ কৰিলে 11 পাম। তেনেহ'লে 11ৰ পৰা 5 মাইনাছ কৰিলে কিমান হ'ব? 6। গতিকে 6ত কি আছে লেটাৰ আমাৰ? F। গতিকে এফেৰে শুদ্ধ আমাৰ আৰম্ভ হ'ব। গতিকে 1 নম্বৰ নহ'ব আৰু C নম্বৰ নহ'ব। গতিকে B আৰু Dৰ ভিতৰত কোনো এটা হ'ব। আমি নেক্সটটো চাম। এতিয়া আমি নেক্সটটো কি দিয়া আছে? K দিয়া আছে, ইয়াত F দিয়া আছে। কেটো আছে আমাৰ কিমান নম্বৰত? 11 নম্বৰত। Fটো আছে 6 নম্বৰত আৰু Aটো আছে 1 নম্বৰত। গতিকে 11ৰ পৰা
6ৰ 5 মাইনাছ কৰিলে 6 হ'ব, 6ৰ পৰা 5 মাইনাছ কৰিলে 1 হ'ব। এতিয়া ABCD লেটাৰত যিহেতু 26টা আখৰ থাকে, গতিকে A2 হ'ব 27 নম্বৰ। গতিকে যদি আমি এক যদি 27 ধৰোঁ, 27ৰ পৰা যদি আমি 5 মাইনাছ কৰোঁ, তেনেহ'লে কি আহিব আমাৰ লেটাৰ? ই আহিব। গতিকে 5 নম্বৰ যদি ই লেটাৰ আহে, তেনেহ'লে কি কোনটো হ'ব আমাৰ? ইয়াত যদি আমি পালোঁ কি হ'ব? প্ৰথমতে আমি F পাইছোঁ, এতিয়া ই পালোঁ। গতিকে আমি যদি এটা অপশ্যন চাওঁ, এইটো নহ'ব। গতিকে আমি ডাইৰেক্টলি ডিটো পালোঁ শুদ্ধ। গতিকে দিয়া আছে তলত দিয়া শৃংখলাত অন্তৰ্ভুক্ত নোহোৱা সংখ্যাটো চিনাক্ত কৰা। ইয়াত এটা শৃংখলা দিয়া আছে, এই শৃংখলাটোত এটা অমিল সংখ্যা আছে, সেইটো আমাক চিনাক্ত কৰিব লাগে। যদি আমি ইয়াত চাওঁ, যদি আমি ইয়াৰ ডিফাৰেঞ্চটো চাওঁ, তেনেহ'লে আমি ইয়াত দেখুৱাম যে 16 আৰু 17ৰ মাজত ডিফাৰেঞ্চটো হ'ল 1, 17 আৰু 25ৰ মাজত ডিফাৰেঞ্চটো হ'ল 8 আৰু 25 আৰু 52ৰ মাজত ডিফাৰেঞ্চটো হ'ল 27 আৰু 52 আৰু 116ৰ মাজত ডিফাৰেঞ্চটো হ'ল 64 আৰু 116 আৰু 243ৰ মাজত ডিফাৰেঞ্চটো কিমান? 127। যদি আমি ইয়াত চাওঁ যে ইয়াত যদি আমি ভালদৰে চাওঁ, 1টো হ'ল 1ৰ কিউব, 8টো হ'ল 2ৰ কিউব, 27টো হ'ল 3ৰ কিউব আৰু 64টো হ'ল 4ৰ কিউব। গতিকে এতিয়া এই 127টো এইটো হ'ব ভুল, কাৰণ 5ৰ কিউব হ'ল 125। গতিকে ইয়াত 27 হৈছে, অৰ্থাৎ 243 সংখ্যাটো হ'ব অন্তৰ্ভুক্ত নোহোৱা। গতিকে চিটো হ'ব শুদ্ধ। আশা কৰিছোঁ বুজি পাইছ। ধন্যবাদ। ইয়াত দিয়া আছে এটা নিৰ্দিষ্ট কৰ্ডত CALMক যদি DCOQ হিচাপে লিখা হয়, তেন্তে সেই ভাষাত COOK কেনেকৈ লিখা হয়? আমি আগত চাম। যদি আমি CALMটোক কি হিচাপে পাওঁ? আমি DCOQ হিচাপে পাওঁ। আমি ইয়াত আকৌ চাম যে C আছে 3 নম্বৰত, 3ৰ লগত যদি আমি 1 প্লাছ কৰোঁ, তেনেহ'লে আমি ডিটো পাম। A আছে 1 নম্বৰত, 1ৰ লগত যদি আমি 2 প্লাছ কৰোঁ, অৰ্থাৎ চিটো পাম। L আছে 12 নম্বৰত, 12ৰ লগত যদি আমি 3 প্লাছ কৰোঁ, অৰ্থাৎ 15 নম্বৰ হ'ব, 15 নম্বৰত আমি অটো পাম। ঠিক তেনেকৈ M টো আছে 13 নম্বৰত, 13 নম্বৰত যদি আমি 4 প্লাছ কৰোঁ, তেনেহ'লে অৰ্থাৎ 13ৰ লগত যদি 4 প্লাছ কৰোঁ, তেনেহ'লে আমি কিউটো পাম। ঠিক তেনেকৈ এতিয়া আমি ইয়াত এটা পেটাৰ্ণ আছে, 1 2 3 4কৈ বাঢ়ি গৈছে। ইয়াত যদি আমি এতিয়া চিটো আছে COOK, এইটোক যদি আমি C আছে আমাৰ কিমান নম্বৰত? 3 নম্বৰত, 3ৰ লগত যদি আমি 1 প্লাছ কৰোঁ, তেনেহ'লে আমি কি পাম? ডি পাম। এতিয়া আমাৰ ডিৰে আৰম্ভ হ'ব, গতিকে অপশ্যনত চবৰে ডি আছে, গতিকে আমি নেক্সটটো চাব লাগিব। ইয়াত 1 প্লাছ হৈছে, এতিয়া নেক্সটটো কি প্লাছ হ'ব? 2 প্লাছ হ'ব। O আছে 15 নম্বৰত, 15ৰ লগত কি হ'ব? 2 প্লাছ হ'ব, অৰ্থাৎ 17 হ'ব। 17 নম্বৰত কি আছে? কিউ আছে। এতিয়া যদি আমি অপশ্যনত চাওঁ, ইয়াত কিউ নাই, ইয়াত কিউ নাই, ইয়াত কিউ নাই, গতিকে ডিটো হ'ব শুদ্ধ। আমি আৰু বাকী কৰিব নালাগে।
আশা কৰিছোঁ বুজি পাইছে। এতিয়া নেক্সটটো চাম। দ্বিতীয় পদটো প্ৰথম পদৰ সৈতে যিদৰে সম্পৰ্কিত সেইদৰে তৃতীয় পদটোৰ সৈতে জড়িত বিকল্প নিৰ্বাচন কৰক। ইয়াৰ লগত এইটো কি আছে আৰু এইটোৰ বদলি এইটো কি হ'ব আমি উলিয়াব লাগে। যদি আমি ইয়াত চাওঁ যে INSERT আমাক লিখিছে কেনেকৈ, দিছে NIXZTR। গতিকে আমি ইয়াত চাওঁ যে এইটো এনেকৈ দিছে, এইটো এনেকৈ দিছে, এইটো এনেকৈ দিছে, এইটো এনেকৈ দিছে। গতিকে মাজৰ দুটা আমাক চাব নালাগে। ইয়াত আমি যদি ইয়াত চাওঁ যে যদি আমি লিখোঁ SECOND যদি আমি লিখোঁ, তেনেহ'লে যদি আমি এনেকৈ আমি যদি চেঞ্জ কৰি দিওঁ, তেনেহ'লে হ'ব ESৰে আৰম্ভ হ'ব। গতিকে যদি আমি অপশ্যন চাওঁ, ES চবতে আছে, চবৰে হ'ব। তাৰপিছত যদি আমি চাওঁ লাষ্টত যদি চাওঁ, আমি এইটো যদি চাওঁ, D ইয়ালৈ আহিব, N ইয়ালৈ যাব। গতিকে লাষ্টত DN। গতিকে এইটোত নাই, এইটোত নাই, এইটোতো নাই। গতিকে চিটো হ'ব শুদ্ধ। আমি মাজৰটো নেচালেও হ'ব। আশা কৰিছোঁ বুজি পাইছোঁ। আগলৈ লগ পাম নেক্সট এটা ভিডিঅ'ত। আজিৰ কাৰণে এইখিনিয়ে আছিলে। ধন্যবাদ।